নিদ্ৰাহীন এই ৰাতি শীতৰ কোপত ফুটফাটৰ সেই ল'ৰাটিয়ে থৰ থৰকৈ কঁপিছে। ওচৰতে শুৱাই থোৱা দুমহীয়া কেঁচুৱাটিয়ে ভোকত চিঞৰি চিঞৰি কান্দিছে। নিৰুপায় হৈ বহি আছে মাতৃ। তাই যেন এতিয়াই এটা শিলৰ মূৰ্তি। দুটি ক্ষণৰ আগতে চকুলোৰে পাত নেদেখা চকু দুটা এতিয়া যেন ছাহাৰাৰ বতাহৰ দৰে শুকান। ৰাতিপুৱাৰ পৰা গধূলিলৈ কৰা ভিক্ষাৰ ফল মাথো 2 টকা। দুদিন ধৰি ভোকত থকা তিনিটি প্ৰাণীৰ ওচৰত মূল্য কি এই 2 টকাৰ? কিয় নুবুজে এই পৃথিৱীয়ে যে ভোকৰ জ্বলাত তিল তিলকৈ মৰিব ওলোৱা দুটি শিশুৰ ভোক জানো 2 টকাৰ? এগৰাকী মাতৃয়ে জানো 2 টকাৰে আজিৰ সমাজত সন্তানৰ ভোক গুচাব পাৰে? কলা ডাৱৰে আৱৰি ৰখা জোন তৰাহীন আকাশখনলৈ চাই এটাই মাথো প্ৰশ্ন।